ব্লাউজৰ পিঠিটো কেনেকৈ ধৰণে কটা হয় তাক আমি কাগজখন কেনেকৈ ল'ব লাগে পেপাৰত প্ৰথমে পঠালিকৈ আমি লোৱা হৈছিলে। পঠালিকৈ ল'লে আমাৰ পেপাৰখন দীঘল হ'ব। প্ৰথমে আমি 3 ল'লোঁ এয়া। তাৰপৰা 3ৰ পৰা আমি আঢ়ৈ মানে আমি 5.5ত চিন দিলোঁ। 3 ইফালে আঢ়ৈ হ'লে 5.5। তাৰপৰা আমি দিলোঁ 3ৰ পৰা আমাৰ ল'লোঁ 10। ডিপ কাটৰ ব্লাউজ এটা কাটিং দি আছিলোঁ যিহেতু মই ষ্টুডেণ্টগৰাকীক, তো সেইটোকে ভিডিঅ' কৰি ৰাখিলোঁ। এইফালে পিঠি কাটনটো দিয়া হৈছে 10। এইফালে আপোনাৰ টোটেল ব্লাউজটো দীঘল হ'ব 15। এয়া আপোনাৰ 15 আছে ইয়াত। তাৰপৰা আপোনাৰ নেক্সট হৈছে আপোনাৰ এই যে আমি 5.5 লৈছিলোঁ আঢ়ৈ, সেই 5.5ৰ পৰা আমি 6লৈ টানি দিলোঁ। সেইটো হ'ব আমাৰ হাতখন। 6ৰ পৰা আমি ব্লাউজৰ চাইজটো হৈছিলে আমাৰ 34 চাইজ। 34 হ'লে আমাৰ 8.5 ল'ব লাগে। 8.5 এইফালে আমাৰ 5.5ৰ পৰা এইখিনি থাকিলে আমাৰ 3। 5.5ৰ লগত 3 প্লাছ কৰি দিলে কি হয় আমাৰ 8.5 হ'ল। এয়া হ'ল আমাৰ বুকুৰ চাইজটো ওলাব। আৰু তলৰ ফালে যিহেতু আমাক বডিৰ সদায় তলৰ ছাইডটো সৰু থাকে, ব্লাউজৰ তলৰ ছাইডটো আমাক কম লাগে। তলৰ ছাইডটো আমি 34 ল'লোঁ, মানে আমি 8 ল'লোঁ, আধা কমাই ল'লোঁ। তো আমি এনেকৈ ওপৰৰ পৰা সেই 8.5ৰ পৰা 8লৈ আমি 8 টানি দিলোঁ। এনেকৈ 8ডাল টানি দিব। তো আমাৰ 6 লিখি দিয়া হৈছে, ষ্টুডেণ্টগৰাকী বুজি পাব মনত ৰাখিবৰ কাৰণে। এইফালে 10 দীঘল পিঠিটো, আৰু এইডোখৰ 3, আৰু এইটো হৈছে 2.5। এইডোখৰ আমাৰ থাকিলে 2.5 আৰু এইফালে 3। টোটেল হৈছে আমাৰ 8.5। এইফালে হৈছে আমাৰ 8। আৰু আপোনালোকে এই যে গোল ডিঙি যে চবেই যে কাটিবলৈ দিগদাৰ হয় প্ৰথম সেই গোল ডিঙিটো কাটিবলৈ প্ৰথম আপোনালোকে কি কৰিব, চুকে চুকে দেখিলে নহয়, তেনেকৈ 1 ল'ব, চুকে চুকে ফিটাডালে 1 চিন দি ল'ব। তেতিয়া আপোনালোকে সেই ৰাউণ্ডটো বনাবলৈ সুবিধা হ'ব। তেনেকৈ একদম তলৰ পৰা নহয়, ওপৰৰ পৰা অলপ অলপ চুচুৱাই লাহে লাহে পাতলকৈ প্ৰথম আঁকিব। তেনেকৈ আঁকি পিনে দেখিছে নহয়, এনেধৰণে আঁকি যাব। এনেকুৱাডোখৰ চক এটুকুৰা ল'ব আপোনালোকে এইখিনি কৰিবলৈ যাওঁতে। মোৰ মানে কি বৰ্তমান হাতত কলমটো পৰিছিলে, সেইকাৰণে কলমটো দিয়ে মই চিন দি দিছিলোঁ। পেপাৰত কি হয়, কলম দি কৰিলে মানে পেপাৰখন ক'লা আখৰবিলাকৰ লগত কেতিয়াবা চিনবিলাক মিছ হৈ যায়। তেতিয়া মানে কি হয়, ধৰি পাবলৈ দিগদাৰ হয় আৰু কোনটো চিন। এইটো তেনেকৈ 1 লোৱা আছিলে, তেনেকৈ ৰাউণ্ডটো মিলাই দিলোঁ। আৰু ইয়াক আমি কাটিছোঁ, এক্সট্ৰা এটা আমি ৰাখিছোঁ। এইটো আমি পেপাৰৰ পৰাই ষ্টুডেণ্টক শিকাই যাওঁ। পেপাৰ যেতিয়া কাটিং দিওঁ তেতিয়া আমি সেই 1 বা 1.5 আমি এক্সট্ৰা ল'বলৈ দিওঁ। আৰু তলৰ ফালে যিটো আমাৰ সেইটো এক্সট্ৰা ল'ব নালাগে, সেইটো চিনত কাটিলে হয়। বাকী আমাৰ ছাইডত সেইটোহে বেছিকৈ ল'ব লাগে। বাকীবিলাক কোনো আপোনাৰ চিন যেনেকৈ চিন দিয়া আছে তেনেকৈ ধৰণে কাটি দিলে হৈ যাব, ক'তো বেছিকৈ ল'ব দৰকাৰ নাই। কিন্তু একদম চিম্পুল যিটো ব্লাউজৰ পিঠি গোল ইউ কাট বুলি কয় যিটো, সেই কাটটো একদম সহজ উপায় এইটো কৰিবলৈ। আৰু বিভিন্ন ধৰণৰ ভিডিঅ' পাব ইয়াৰ লগতে।